সাতখৰী সামাজিক সাংস্কৃতিক উন্নয়ন সংস্থা এটা ছ'চিঅ' কালচাৰ অৰ্গেনাইজেশ্যন আমাৰ ৰাষ্ট্ৰীয় আৰোগ্য মেলা আজিৰ পৰা কালিৰ পৰাই আৰম্ভ হৈছিলে এইটো জাগৰণ শোভাযাত্ৰাৰে আৰম্ভ হ'ল আৰু আজি মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত আমাৰ 4 দিনীয়া ৰাষ্ট্ৰীয় আৰোগ্য মেলা আৰম্ভ হৈছে ৰাতিপুৱা আমাৰ এইমছৰ অশোক পৌৰাণিক ডাঙৰীয়া তেখেত ডিৰেক্টৰ তেখেতে আহি উদ্বোধন কৰিলে লগত সহযোগ কৰিছিলে জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ আৰু ডক্টৰ উন্মনা বৰগোহাঁই তেখেত অধ্যক্ষা আৰু যথেষ্ট গুণী জ্ঞানী ব্যক্তিসকলৰ ডক্টৰ অঞ্জনজ্যোতি চৌধুৰী আহিছিলে তেখেতে বৃক্ষৰোপণ কৰিলে আৰু বিশেষকৈ আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আমাৰ ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী দেৱৰ জন্মদিন উপলক্ষে আমি এই মেলাখন অনুষ্ঠিত কৰিছোঁ আমাৰ সাতখৰী ফালৰ পৰা তেখেতলৈ আজি বিনম্ৰ শ্ৰদ্ধাঞ্জলি এটা জ্ঞাপন কৰা হ'ল আৰু তাৰ পিছৰ পৰা দিহানাম প্ৰতিযোগিতা এতিয়া অনুষ্ঠিত হৈছে আৰু আগন্তুক দিনতো 4 দিনত তেনেদৰে বিয়ানাম জ্যোতি সংগীত বিষ্ণু সংগীত পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব তাৰ উপৰি সকলোতকৈ ডাঙৰ কথাটো হ'ল ইয়াত 126খন প্ৰদেশৰ পৰা ট্ৰেডিশ্যনেল হিলাৰসকল আহি উপস্থিত হৈছে তেখেতসকলে নিজৰ নিজৰ স্থলত নিজৰ বস্তু প্ৰদৰ্শন কৰিছে আৰু মই সমগ্ৰ অসমবাসীক আহ্বান জনাওঁ আহক আপোনালোকে ইমান মানে অৰুণাচলৰ পৰা কেৰেলাৰ পৰা এনেকুৱা কিছুমান বনৌষধি আনিছে যিখিনি বনৌষধি জ্ঞান আমি ল'ম আৰু আমাৰখিনি তেওঁলোকে ল'ব গতিকে বিশেষকৈ আমি সকলো উপকৃত হ'ম বুলি মোৰ ধাৰণা আহক সকলোৱে বিনামূলীয়া চিকিৎসা সুবিধা গ্ৰহণ কৰক এতিয়া অন্ধ্ৰপ্ৰদেশ কেৰেলা উৰিষ্যা মহাৰাষ্ট্ৰ তামিলনাডু এনেকৈ 23খন অলৰেডি আহি পাইছে হেল্থ ক্লিনিক আছে আয়ুষ আহিছে USTM আহিছে সকলো আহিছে 5-6-7-8 আটাইকেইটা আজিৰ হয় নহয় কাইলৈ আছে আমাৰ বিয়ানাম প্ৰতিযোগিতা হয় নহয় বিয়ানাম প্ৰতিযোগিতা তাতে এটা কবিতাৰ অনুষ্ঠানো হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ হৈ থকাৰ কাৰণে এটা কবিতাৰ গুণগুণনি নামেৰে এটা কবিতাৰ অনুষ্ঠান হ'ব লব্ধপ্ৰিয় কবিসকলে মানে ইয়াত অংশগ্ৰহণ কৰিব আৰু পিছদিনাখন আছে পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা জ্যোতি সংগীত প্ৰতিযোগিতা বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতা আৰু মূল সভা আছে আৰু ইয়াত এখন আমাৰ আলোচনী যিখন আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনী এখন আমাৰ সম্পাদনা কৰি উলিয়াইছে সেই আলোচনীখন আৰোগ্যম সাতখৰী আৰোগ্যম নামেৰে সেইখন উন্মোচন হ'ব আৰু লগতে আমাৰো 2খন কিতাপ সেইদিনা উন্মোচন হ'ব ধন্যবাদ প্ৰথমতে মই ক'ব বিচাৰিছোঁ যিসকল ট্ৰেডিশ্যনেল হিলাৰ আহিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু মেঘালয়ৰ পৰা আহিছে ত্ৰিপুৰাৰ পৰা কালিলৈ আহি পাব এতিয়ালৈকে আহি পোৱা নাইকিয়া এণ্ড তামিলনাডুৰ পৰা অন্ধ্ৰপ্ৰদেশ কেৰেলা আহি পাইছে গতিকে আমাৰ ইয়াৰ টোটেল 28 ষ্টল এতিয়ালৈকে হৈছে আৰু কেইখনমান বাকী আছে সেইকেইখনৰ হয়তো কালিলৈৰ ভিতৰত ফুলফিল হৈ যাব লাগে গতিকে মূল কথা হ'ল ট্ৰেডিশ্যনেল হিলাৰসকলৰ কবিৰাজ বা বৈদ্যসকলে যিবিলাক ঔষধি গছ ব্যৱহাৰ কৰি আহিছে তেওঁলোকৰ যুগ ধৰি সেই যুগ ধৰি কৰি অহা ট্ৰেডিশ্যনেল মেডিচিনখিনি তেওঁলোকৰ সেই অঞ্চলটোতে আবদ্ধ বা তেওঁলোকৰ সমাজ ব্যৱস্থাই সেইটো গ্ৰহণ কৰি আহিছে গতিকে সেই সমাজ ব্যৱস্থাই গ্ৰহণ কৰাৰ লগতে আমাৰ ইয়াত এটা প্লেটফৰ্ম দিয়া গৈছে যে প্ৰত্যেকখন ষ্টেটৰ প্ৰত্যেকজন কবিৰাজে ব্যৱহাৰ কৰা যিবিলাক মানে ট্ৰেডিশ্যনেল মেডিচিন তেওঁলোকৰ সমাজ ব্যৱস্থাই গ্ৰহণ কৰিছে গতিকে তেওঁলোকৰ মাজত এটা নলেজৰ এক্সচেঞ্জ হ'ব আৰু সেই নলেজ এক্সচেঞ্জটোৰ লগতে আমাৰ ওচৰৰ পাজৰ অঞ্চলৰ সকলো ৰাইজে এটা জ্ঞাত হ'ব তেওঁলোকেও বুজি উঠিব যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই যেনেকৈ আমাৰ ফক মেডিকেল চিষ্টেম বা ট্ৰেডিশ্যনেল মেডিকেল চিষ্টেমটো আপলিমেণ্ট কৰিবৰ কাৰণে ফাৰ্ডাৰ ৰিচাৰ্চ গৱেষণা কৰি অৰ্গেনাইজ কৰিবৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই অলৰেডি প্লেনিং কৰি তাৰ ওপৰত ভিত্তি কৰি বিভিন্ন ঠাইত অনুষ্ঠান তেওঁলোকে ইনষ্টিটিউট ইষ্টাব্লিছ কৰিছে আৰু সেই উপলক্ষে আমি তেওঁলোককো এটা এৱাৰনেছ কৰিব বিচাৰিছোঁ যে এইটো কণ্টিনিউৱেশ্যন কৰিব লাগে আৰু ডকুমেণ্টেশ্যন কৰিব লাগে তেওঁলোকৰ নলেজটো তেওঁলোক মানে মৃত্যুৰ পিছত তেওঁলোকৰ লগতে নলেজটো শেষ হৈ নাযাওক তেওঁলোকৰ সঠিক সন্ততিটোলৈ তেওঁলোকৰ নলেজটো তেওঁলোকে ডিচিমিনেট কৰি যাব লাগে গতিকে তাৰোপৰি আৰু ইয়াত আমি এটা 4 দিনীয়া যিটো কাৰ্যসূচী 7 তাৰিখে এটা আমাৰ অনুষ্ঠান আছে তেওঁলোকৰ লগত যে আমাৰ বিভিন্ন ধৰণৰ ৰিচাৰ্চ স্কলাৰ আৰু এক্সপাৰ্ট আহিব বিভিন্ন ফিল্ডৰ পৰা সেই এক্সপাৰ্টসকলে ট্ৰেডিশ্যনেল হিলাৰসকলৰ লগত এটা ইণ্টাৰেকশ্যন ছেশ্যন থাকিব আৰু তাতে ৰিচাৰ্চ স্কলাৰ সকলো থাকিব আৰু এক্সপাৰ্টসকলে আমাৰ ইণ্ডিয়ান মেডিকেল হেৰিটেজ
আৰু ট্ৰেডিশ্যনেল মেডিকেল ছিষ্টেম আৰু আয়ুৰ্বেদিক ইউনানী সিদ্ধা হোমিওপেথি আমাৰ ইণ্ডিয়ান মেডিকেল হেৰিটেজৰ ওপৰত তেওঁলোকে প্ৰত্যেকে নিজৰ নিজৰ বক্তব্য আগবঢ়াব আৰু সেই বক্তব্যৰ যোগেদি আমাৰ ৰিচাৰ্চ স্কলাৰ গৱেষকসকল আৰু পুনৰ অসমত বা ভাৰতবৰ্ষ বা পৃথিৱীত এটা নতুন মেডিকেল ছায়েন্সৰ কাৰণে চিন্তা কৰিবলৈ তেওঁলোকে এটা অৰিহণা যোগাব বা তেওঁলোকে এটা পথ পাব ৰাষ্ট্ৰীয় আৰোগ্য মেলা যেটো মানে কোৱাত বহুত ইজি কিন্তু আমি যিখিনি কাম হাতত লৈছোঁ যিমান মানে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত কৰিবলৈ বিভিন্ন ৰাজ্যৰ পৰা যিখিনি মানুহক আমন্ত্ৰণ কৰা বা সিহঁতক থকা খোৱা অহা যোৱাৰ ব্যৱস্থা কৰা এইখিনি এটা ডাঙৰ কাম প্লাছ ডক্টৰ মন্দিৰা বৰুৱাৰ নেতৃত্বত যিখিনি আমি কাম হাতত লৈছোঁ যে আমাৰ পুৰণি দিনৰ যিখিনি আমাৰ চিকিৎসা পদ্ধতি যিখিনি আছিলে এলোপেথি অহাৰ আগতে বহুত যুগৰ পৰা চলি আছে তাৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে আমি এইটো কৰি আছোঁ যাতে এই বস্তুটো লুপ্ত হৈ নাযায় আমাৰ মাজতে ইয়াত থাকে কাৰণ এইটো কিছুমান থাকে যিটো পাৰিবাৰিক স্বত্বৰ নিচিনা থাকে এটা পৰিয়ালৰ মানুহ এগৰাকী থাকে তেওঁৰ ল'ৰা বা তাৰ ল'ৰা তেনেকৈ চলি আছে কিন্তু কেতিয়াবা এইটো অন্ত পৰে আৰু আমাৰ যিখিনি বস্তুটো আছে সেইখিনি হেৰাই যায় এই যাতে বস্তুটো হেৰাই নাযায় যাতে আমি ধৰি ৰাখিব পাৰোঁ তাৰ কাৰণে আমি এইটো প্ৰচেষ্টা চলাইছোঁ প্লাছ ইয়াৰ লগত সংগতি ৰাখি আমাৰ কৃষ্টি কলা যিখিনি আছে তাৰ ওপৰত আমি দিহানাম বিয়ানাম জ্যোতি সংগীত ৰাভা সংগীত পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা কবিতা এইবিলাকৰ মানে আয়োজন কৰা হৈছে ইয়াৰ ওপৰতে মেলাৰ ওপৰত আৰু এটা হৈছে যে 7 তাৰিখে আমি গধূলি এটা মানে টক শ্ব' এটাই কৰা হৈছে টক শ্ব' ঠিক নহয় মানে বিভিন্ন দিশৰ পৰা মানে ধৰক হায়দৰাবাদ তাৰপিছত বেংগালোৰ আৰু বিভিন্ন ইনষ্টিটিউশ্যনৰ পৰা যিখিনি মানে মানুহ আহিব আৰু প্ৰফেচৰ কওক বা যি ৰিচাৰ্চ স্কলাৰ যিখিনি আছে সিহঁতৰ মাজত এটা আলোচনা চক্ৰ বহিব তাতে বিভিন্ন ধৰণৰ মানে কথা ক'ব আৰু তাতে ইউনিভাৰ্চিটি কলেজ ষ্টুডেণ্টো আহি জইন কৰিব তাত সিহঁতৰ যিখিনি মানে আমাৰ নৱপ্ৰজন্মৰ যিখিনি কৌতূহল যিটো আছে ইয়াৰ ওপৰত তাৰ ওপৰতে সিহঁতে ব্যাখ্যা কৰিব যে কিয় আমি আকৌ ইয়াৰ ভিতৰত উভতি যাব লাগে তাৰ ওপৰত এইখিনি এটা মানে আমি চেষ্টা কৰিছোঁ যিমানখিনি ফলপ্ৰসূ হয় ক'ব নোৱাৰোঁ তাৰ উপৰিও আৰু যিটো আছে আপোনালোকে দেখা পাইছে যে ইয়াতে মানে আমি বিভিন্ন ধৰণৰ মানুহ আহিছে আৰু প্ৰায় 22-23 মানে প্ৰদেশৰ পৰা মানুহ আহি কিছুমান বস্তু আমি নিজেই নাজানো যিখিনি কেৰালাৰ পৰা আহিছে বা তামিলনাডুৰ পৰা আহিছে আন্ধ্ৰৰ পৰা আহিছে সিহঁতৰ লগত আমাৰ যিখিনি মানে পৰম্পৰাগত চিকিৎসা পদ্ধতি আছে অকণমান মানে ডিফাৰেণ্ট হয় এই ডিফাৰেঞ্চখিনি সিহঁতে নিজৰ মাজত আদান প্ৰদান কৰিব সিহঁতৰ যিখিনি মানে আছে আমি ল'ম আৰু আমাৰ যিখিনি আছে আমি তাত ভগাই ল'ম আৰু মই আপোনালোকৰ ইয়াৰ মাধ্যমেৰে কৈছোঁ সবকে আমি আমন্ত্ৰণ জনাইছোঁ যাতে তেওঁলোকে আহি ইয়াত কৰে ইয়াত জইন কৰে এইখিনি মোক Stay informed, stay ahead. News NE 365